জেইলৰ পৰা ইলেকশ্যনত উঠিছিলোঁ জানে নহয় চবে জানে জেইলৰ পৰা ইলেকশ্যনত উঠাৰ আগতে মই কেৱল আৰু কেৱল গোটেই জীৱনটোত আটাইতকৈ বেছি যিটো কাম কৰিছিলোঁ সেইটো আছিলে আন্দোলন হয়নে মই আন্দোলনৰ জৰিয়তে অসমৰ দুখীয়া মানুহবিলাকৰ বিষয়বিলাক অসমৰ সকলো মানুহে ধনী মানুহে অসমৰ ৰাজনীতিৰ জগতত যাতে এক নম্বৰত স্থান পায় তাৰ কাৰণে কাম কৰিছে যেনেকৈ ধৰক কি কৈছিলোঁ অসমত আগতেও বানপানী হয় আগতে গৰাখহনীয়া হয় কিন্তু অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো অসমৰ জাতীয় জীৱনলৈ একদম গুৰুত্বপূৰ্ণভাৱে অৰিহণা সংগঠনটোৰ নামেই আছিলে কৃষক মুক্তি সংগ্ৰাম অসমৰ বানপানী সমস্যাটোৱে বদলাই দিছে কেনেকৈ বদলাই দিছে দুটা ধৰণে বদলাই দিছে বানপানীটো এটা হ'ল যে এই অৰুণাচলৰ পৰা নামি অহা নদীবিলাকৰ বুকুৰ পৰা চব পাথৰবিলাক উঠাই দিলে এটা পাথৰ যদি উঠাই দিয়ে নদীৰ বুকুৰ পৰা তাৰ তলত 1 কেজি যদি পাথৰ উঠাই দিয়ে তেতিয়াহ'লে 6 কেজিৰ বালি লুকাই থাকে এই যে বগীবিল দলং আৰু ৰাস্তা বনাবৰ কাৰণে অৰুণাচলৰ পৰা নামি অহা নদী জান জুৰিবিলাকৰ মুখৰ পৰা গোটেই পাথৰবিলাক উঠাই দিলে তাৰ ফলস্বৰূপে কি হৈছে আমাৰ গোটেই উত্তৰ অসমৰ নদীবিলাকে পানীৰ লগত সদায় বালি লৈ আহে আৰু বালিখিনি বৰষুণ দিয়াৰ লগে লগে পানী অহাৰ লগে লগে বালিখিনি আহি নদীখন ফুটি পেলাই আগতে নদীখন দ আছিলে এতিয়া পথাৰতকৈ ওখ হৈ যায় আৰু বৰষুণ দিলেই বানপানী আহিলে বালিখিনি গৈ পথাৰত পেলায় আৰু এনেকৈ হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি আমাৰ বালিৰে ফুটি পেলায় এই বিষয়বিলাক অসমৰ ৰাজনীতি আৰু সমাজত প্ৰথমবাৰৰ কাৰণে কেনেকৈ আমাৰ পথাৰবিলাক ধ্বংস হৈছে এই প্ৰশ্নবিলাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উঠাইছিলোঁ আৰু এইবিলাকৰ পৰা আমাৰ খেতিয়কবিলাকক বচাব লাগে বুলি গোটেই অসম জুৰি আমি তামাম আন্দোলন কৰিছোঁ বৃহৎ নদী বান্ধ এই যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আকৌ নামনি সোৱণশিৰিৰ ওপৰত উজনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বনাব তেনেকুৱা ধৰণৰ 146টা 146টা নদী বান্ধ যদি আমাৰ অৰুণাচলৰ ওপৰত নদী বান্ধ যদি বনাবলৈ হয় তেতিয়াহ'লে শদিয়াৰ পৰা একেবাৰে কেইডোখৰ কি ক'ব আমাৰ জামুগুৰি ঘাটলৈকে মানে তেজপুৰৰ ওচৰলৈকে এই গোটেই পাৰ্টৰ মানুহে বৃহৎ নদী বান্ধৰ কাৰণে কোনোদিন আৰু শান্তিত থাকিবলৈ নাপাব এই কথাবিলাক অসমৰ ৰাজনীতিত আমি প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছিলোঁ আৰু এইটো কৰাই নহয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী বান্ধ বিৰোধী আন্দোলনটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে আন্দোলন কৰি 7 বছৰ এই বান্ধটো বন্ধ কৰি ৰাখিছে অসমৰ খেতিয়কবিলাকৰ মাটি পট্টা নাই তাতকৈ ডাঙৰ কথা অসমৰ 100জন মানুহৰ ভিতৰত 28জন মানুহৰ নিজৰ বুলিবলৈ মাটিয়েই নাই তাক ইংৰাজীত লেণ্ডলেছ বুলি কয় ভূমিহীন বুলি কয় অসমৰ 100জন মানুহৰ 28জন হ'ল ভূমিহীন 32জনৰ মাটি আছে কিন্তু ভাত খাবলৈ নোজোৰে মাটি আছে কিন্তু খেতিৰে ভাত খাবলৈ নোজোৰে তেওঁলোকক কি বুলি কয় ইংৰাজীত কয় মাৰ্জিনেল ফাৰ্মাৰ বা উপান্ত কৃষক বা দুখীয়া কৃষক তাৰপিছত বাকী যিবিলাক মানুহৰ মাটি আছে কিন্তু সেই মাটিৰে ভাত খাবলৈ জোৰে কিন্তু বানপানী আহিলে নোজোৰে বা খেতিৰ সময়ত যদি গৰুটো মৰি থাকে তেতিয়া হ'লেও মাটিকণ বন্ধ কৰি দিব লাগে নহ'লে বা কি হয় যদি বিয়া পাতিবলগীয়া হয় বা দেউতাকৰ শ্ৰাদ্ধ পাতিবলগীয়া হয় তেতিয়াও মাটি বন্ধ কৰি দিব লাগে এই যে মানুহৰ আচল সমস্যাবিলাক যে অসমৰ 100জন খেতিয়কৰ 28জন মানুহৰ মাটিয়ে নাই প্ৰত্যেকজন মানুহক মাটি দিয়াটোৱে চৰকাৰৰ প্ৰথম আৰু প্ৰধান কাম এই প্ৰশ্নটো অসমৰ ৰাজনীতিত আমি প্ৰথমতে আৰম্ভ আমি কৈছিলোঁ যে 28জন মানুহৰ যেনেকৈ মাটি নাই
32জন মানুহৰ মাটি আছে কিন্তু খাবলৈ নোজোৰে সেইকাৰণে তেওঁলোকে কেতিয়াবা হাজিৰা কৰিবলৈ যায় কেতিয়াবা তেওঁলোকে ৰিক্সা চলায় কেতিয়াবা তেওঁলোকে বেংগলোৰত কাম কৰিবলৈ যায় কেতিয়াবা তেওঁলোকে কি কয় হোটেলত কাম কৰিবলৈ যায় আৰু তাৰ ফলস্বৰূপে তেওঁলোকে সন্মানৰ জীৱন এটা কটাবলৈ নাপায় হয়নে নহয় এতিয়া 28-32 দুইটা লগ লগাই দিলে 60জন হয় 100জন মানুহৰ ভিতৰত অসমৰ 60জন মানুহকে ভালকৈ খাবলৈ নাপায়